নমস্কাৰ যিসকল ছাত্ৰীয়ে পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে সাজু হৈ আছে আৰু আজি মেৰিট লিষ্ট অৰ্থাৎ ছিট এলটমেণ্টটো চোৱাৰ বাবে অপেক্ষা কৰি আছে কিন্তু আজি কোন সময়ত ৰিজাল্টটো দিব সেইটো ফিক্সড উল্লেখ কৰা নাছিল আৰু ইতিমধ্যে সময়টো আহি গ'ল অৰ্থাৎ টাইমটো সময় আহি গ'ল যে কোন সময়ত আপোনালোকে নিজৰ যিটো এলটমেণ্ট সেইটো চাব পাৰিব লগতে আপোনালোকক জনা বহুতে সুধি থাকে যে ৰিজাল্টৰ যিটো ৱেবছাইট সেইটো খোল নাখায় বহুত ৱেবছাইটটো বিচাৰি পোৱা নাই লগতে আপোনালোকে এটা মোষ্ট ইম্পৰ্টেণ্ট এটা আপোনালোকক কথা ক'বলৈ চেষ্টা কৰিম যে আপোনালোকে কি ভুলৰ বাবে ছিটটো কেঞ্চেল হৈ যাব আপোনালোকে যেতিয়া এলটমেণ্ট পাব তাৰ পিছত আপোনালোকে এটা অপশ্যন থাকিব ইয়েছ নৰ তো আপোনালোকে সেই অপশ্যনটো আপোনালোকে কেতিয়া কি কৰিব লাগিব সেইটো জনাম আপোনালোকে ভুল ক্ৰমত আপোনালোকে এইটো ক্লিক নকৰিব কোনটোত ক্লিক কৰিব লাগে আৰু কোনটো ক্লিক নকৰিব লাগে সেই বিষয়ে আপোনালোকক জনাম তো ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চাব নিশ্চয় সকলোখিনি বুজি পাব তো আপোনালোকক এটা ৰিকুৱেষ্ট বহুতে ভিডিঅ' চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে তো মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো সময়টো মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই আছোঁ তাৰ আগতে আপোনালোকক জনাই আছোঁ যে ৰিজাল্টৰ ৱেবছাইটটো কোনটো হয় কেনেকৈ চাব ৰিজাল্ট চোৱাৰ বাবে আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল আছিলে সেইটোলৈ আহিব লাগিব সেইটোলৈ অহাৰ পিছতে আপোনালোকে ডাইৰেক্ট যিটো সমৰ্থৰ পৰ্টেল সেইটোৰ আণ্ডাৰত যাব লাগিব তাতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব বহুতে লিংকটো বিচাৰি নাপাব পাৰে আপোনালোকে হোৱাটছআপত জইন কৰিব আৰু যদি কিবা প্ৰব্লেম হৈছে জনাব পাৰে নিশ্চয় মই আপোনালোকক জনাই দিম আৰু হোৱাটছআপত যেতিয়া মানে যিটো লিষ্ট এলটমেণ্ট আহিব তেতিয়া মই আপোনালোকক লিংকবিলাক দি দিম আৰু আপোনালোকক লাইভ দেখুৱাম তো আপোনালোকে এই পৰ্টেলত আহি আপোনালোকে থ্ৰী ডটত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকে এইটো কি লগ ইন কৰিব লাগিব তো ইয়াতে মোৰ অলৰেডি লগ ইন আছে মই লগ আউট কৰি দিছোঁ আৰু ইয়াতে থ্ৰী ডটত ক্লিক কৰি লগ ইন বটনত ক্লিক কৰি ইয়াতে ইমেইল আইডি পাছৱৰ্ড কেপচাটো দি লগ ইন কৰি লগ ইন বটন যেতিয়া ক্লিক কৰিব এইটো লগ ইন হৈ যাব আৰু লগ ইন কৰাৰ পিছতে আপোনালোকে ছিট এলটমেণ্টবিলাক পাই যাব ইয়াতে চাব ইয়াতে আপোনালোকৰ ৰিজাল্টবিলাক আহি যাব কিন্তু এতিয়া কথাটো হ'ল যে কি ভুলৰ বাবে আপোনালোকে ছিটটো নাপাব পাৰে চাওক যেতিয়া এলটমেণ্টটো আহি যাব তাৰ পিছত নেক্সট কিছুমান প্ৰচেছ থাকে আপুনি ছিটটো একচেপ্ট কৰিব নে নকৰিব একচেপ্টেঞ্চ লেটাৰ আপোনালোকে আপলোড কৰিব লাগিব চাওক এইবিলাক আপোনালোকক মই পিছত জনাম যেনেকুৱা প্ৰচেছ আহিব মই তেনেকুৱা ধৰণে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আগতে নিয়ম আছিলে যে একচেপ্ট কৰাৰ তাৰপিছত আপোনালোকে আপগ্ৰেডেশ্যন কৰাৰ সেইবিলাক অপশ্যন নিশ্চয় আহিব আৰু সেইবিলাকত আপুনি আগতে কোনো এটা ক্লিক নকৰিব কাৰণ এইটো সময় আছে আজি ৰিজাল্ট দিব কালিৰ পৰাহে আপোনালোকে প্ৰচেছটো কৰিব পাৰে আৰু 17 তাৰিখলৈকে থাকিব আপোনালোকে তাৰপিছত আপোনালোকে এতিয়া এইবিলাক কৰিয়ে থাকিব পাৰিব অসুবিধা নাই আপোনালোকে পিছত মানে ভালদৰে চাই চিন্তি বুজি তাৰপিছতে কৰিব তো এতিয়া কথা হ'ল যে আপোনালোকে কোন সময়ত ৰিজাল্টটো চাব পাৰিব ৰিজাল্টটো আপোনালোকে আবেলি 3 PM আপোনালোকে চাব পাৰিব এইটো কোনো অফিচিয়েল কোনো নটিচ দিয়া নাই কিন্তু কলেজত কণ্টেক্ট কৰাৰ পিছত এইটো গম পোৱা গৈছে যে কলেজৰ পৰা কৈছে যে 3 PM আবেলি 3 PM ৰিজাল্টটো পাব্লিছ হ'ব যেটো প্ৰফাইল আছে প্ৰফাইলত লগ ইন কৰিলে প্ৰফাইলতে ইয়াতে দেখিবলৈ পাব তো আপোনালোকে ইয়াতে 3 PM আপোনালোকে এবাৰ ট্ৰাই কৰিব নিশ্চয় আপোনালোকে যেটো ৰিজাল্ট আপোনালোকে চাব পাৰিব যদি কিবা বিশেষ প্ৰব্লেম হয় আমাৰ লগত কণ্টেক্ট কৰিব পাৰে হোৱাটছআপৰ ডেসক্ৰিপচনত আপোনালোকে চাব ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপ দিয়া আছে তাত আপোনালোকে জয়েন হৈ যিকোনো কোৱেশ্চন যিকোনো প্ৰশ্ন আমালৈ সুধিব পাৰিব